জয় শম্ভু জয় শম্ভু জয় অসমৰ জাতীয় জীৱনত অসমৰ প্ৰতিটো মুহূৰ্ততেই সৰু অসম ছাত্ৰ সন্থাই জাতিৰ ৰক্ষাৰ বাবে প্ৰতিটো মুহূৰ্তত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু সৰু অসম ছাত্ৰ সন্থাৰ অন্তৰ্গত জিলা সমিতি আঞ্চলিক সমিতি ভাষা সমিতিসমূহে সৰু অসম ছাত্ৰ সন্থাক অসমৰ ৰাইজৰ আশীৰ্বাদ চেনেহত আঞ্চলিক সমিতিসমূহে তেখেতসকলৰ বলিষ্ঠ ভূমিকাত সৰু অসম ছাত্ৰ সন্থাক শক্তিশালী কৰি আহিছে অসমৰ বুকুত সৰু মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত মৰিগাঁও সদৰ ছাত্ৰ সন্থাই 25 বছৰ আগতে এই ৰঙালী বিহু উৎসৱ উদযাপন কৰিছিল আজি 25 বৰ্ষ হ'ল আমি প্ৰতিজন মৰিগাঁওবাসী মৰিগাঁও নগৰবাসী আৰু অসমবাসীয়ে গৌৰৱান্বিত হৈছোঁ যে সৰু মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ এই ৰঙালী বিহু উদযাপন কৰিছিল সেই সময়ৰ সভাপতি সম্পাদকক মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আজি এই নৱপুৰণি সতীৰ্থ সন্মিলনৰ সভাৰ সঞ্চালক মোৰ অতি শ্ৰদ্ধাৰ মাননীয় হৰেন্দ্ৰ বৰা ডাঙৰীয়া আমাৰ এই ৰূপালী গান্ধী উদযাপন সমিতিৰ সন্মানীয় সভাপতি অতনু শৰ্মা ডাঙৰীয়া কাৰ্যকৰী সভাপতি ঋতুমণি মহন্ত ডাঙৰীয়া বলেন দাস ডাঙৰীয়া সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধি ডাঙৰীয়া তৃতীয় সম্পাদক হিমাংশু মহন্ত ডাঙৰীয়া প্ৰণৱজ্যোতি ডেকা ডাঙৰীয়া সদৰ ছাত্ৰ সন্থাৰ সভাপতি নৰেন্দ্ৰ বৰা ডাঙৰীয়া আৰু প্ৰণৱ পাঠক ডাঙৰীয়া আৰু সদৰ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি ত্ৰিপুৰজ্যোতি চৌধুৰী ডাঙৰীয়া সাধাৰণ সম্পাদক শিৱ দাস ডাঙৰীয়া প্ৰমুখ্যে জিলা সমিতি সদৰ ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়া সদস্যসকল আৰু মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মোৰ অতি শ্ৰদ্ধাৰ সৰু অসম ছাত্ৰ সন্থাক নেতৃত্ব দিয়া সৰু অসম ছাত্ৰ সন্থাৰ মৰিগাঁও জিলা সমিতি সদৰ ছাত্ৰ সন্থাক নেতৃত্ব দিয়া সেৱা আগবঢ়োৱা যিসকল প্ৰাক্তন মোৰ অগ্ৰজ আৰু অনুজ আৰু বৰ্তমানৰ ছাত্ৰ সন্থাক সেৱা আগবঢ়াই থকা অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু ছাত্ৰ সন্থাক ভাল পোৱা মোৰ অতি শ্ৰদ্ধাৰ ৰাইজসকল জয় জয়ৰে আপোনালোক সকলোকে আমি আন্তৰিক শ্ৰদ্ধা ৰঙালী বিহুৰ উৎসৱ আৰু সেৱা জনাইছোঁ আৰু এই প্ৰাৰ্থনাত আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ যে ডক্টৰ ভূপেন হাজৰিকা দেৱক উদাহৰণ ডক্টৰ ভূপেন হাজৰিকা দেৱক প্ৰতি শ্ৰদ্ধা জনাইছোঁ আৰু এই বিহু বাতৰি আমাৰ সকলোৰে মনত পৰিছে প্ৰতিটো মুহূৰ্ততে অসমৰ সুসন্তান গোটেই অসমীয়া জাতিটোক চিনাকি দিয়া জুবিন গাৰ্গ ডাঙৰীয়া ডাঙৰীয়ালৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি আৰু যিসকলে দেশমাতৃৰ হকে স্বজাতিৰ বাবে সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াই নিজৰ জীৱন উচৰ্গা কৰিলে সকলোকে আমি এই পবিত্ৰ মুহূৰ্তত শ্ৰদ্ধা জনাইছোঁ আমি সকলোৱে জানো আমি গৌৰৱান্বিত আমি অসমীয়া সন্তান হিচাপে আমি গৌৰৱবোধ কৰোঁ যে অসমৰ প্ৰতিটো জনগোষ্ঠী জাতি জনগোষ্ঠীয়ে সমন্বয়ৰ
প্ৰতীক সমন্বয় আৰু বৰগোহাঁই হৈছে এই ৰঙালী বিহু উৎসৱ। এই ৰঙালী বিহু উৎসৱত আমি সকলোৱে ঐক্য শান্তি আমি প্ৰগতি বিচাৰি পাওঁ আৰু আমাৰ সমাজখনক সংগঠিত কৰাৰ এটা আমি বাৰ্তা পাওঁ। আমি সৰুৱে ডাঙৰৰ প্ৰতি যি শ্ৰদ্ধা এই বিহুৰ বতৰত আমি শ্ৰদ্ধা জনাম আৰু জ্যেষ্ঠসকলে সৰুৰ প্ৰতি যিটো মৰম চেনেহ আশীৰ্বাদ এইটো আমাৰ কাৰণে এটা শুভ বাৰ্তা। আমি সকলোৱে জানো বিহু আমাৰ প্ৰাণ, বিহু আমাৰ মান। আমি বিহু প্ৰাণৰ প্ৰাণ আমি সকলোৱে সকলো পাহৰি পেলাওঁ বিহুৰ কথা ভবাৰ লগে লগে। আৰু আমি সকলোৱে এটা কথা মনত ৰাখিব লাগিব যে এই বিহুৰ বতৰত আমি এইকেইটামান কথা সদায় পাতিব লাগিব। আমি যদি সেই কথাকেইটা নাপাতোঁ তেতিয়াহ'লে কিন্তু নহ'ব। যে কৃষি উৎসৱৰ লগত জড়িত এই বিহু, যদি কৃষি নাথাকে, যদি পথাৰ নাথাকে তেতিয়াহ'লে আমি বিহু চহকী কৰি তুলিব নোৱাৰিম। সেইকাৰণে আমি পথাৰখন ৰক্ষা কৰিব লাগিব আৰু পথাৰখন ৰক্ষা কৰিলেহে আমি বিহু ৰক্ষা কৰিব পাৰিম। আজি আমাৰ পথাৰখন আমাৰ খেতিয়কসকলৰ মাজত আছে নাই সেই কথা কিন্তু আমি সন্দেহ কৰিব লগা সময় আহি পৰিছোঁ। আজিৰ পৰা 40 বছৰ আগৰ সমাজখনত আমাৰ মানুহৰ মাজত যিটো মৰম প্ৰীতি চেনেহ আছিল বিহুৰ সময়ত, সেই চেনেহ মৰম প্ৰীতি বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ নাই। আমি ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে আমি কিন্তু আমি হেৰুৱাই পেলাম অৰ্থনৈতিকভাৱে আমাৰ স্বাৱলম্বিতাৰ দিশটো, অৰ্থনৈতিকভাৱে শক্তি হোৱাৰ দিশটো আমি কিন্তু পাহৰি পেলাম। সেইকাৰণে এটা জনগোষ্ঠী তেওঁলোকে পথাৰ সামুচি লৈছে যে আমাৰ যিসকল প্ৰকৃত খেতিয়ক সেইসকলে কিন্তু খেতি আমি যেনেকৈ খেতি কৰিব লাগে, অৰ্থনৈতিকভাৱে আমি যেনেকৈ আগবাঢ়ি যাব লাগে সেইখিনি আমি বিচলিত কৰিছোঁ। সেইকাৰণে আমি আমাৰ পথাৰখনৰ প্ৰতি সকলোৱে আমি এই পথাৰৰ ক্ষেত্ৰত আমাৰ উঠি অহা প্ৰজন্ম যাতে আত্মনিৰ্ভৰশীল হোৱাৰ কাৰণে পথাৰৰ প্ৰতি ধাউতি বাঢ়ে, যে কৃষি ক্ষেত্ৰত যাতে ধাউতি বাঢ়ে সেই চিন্তাটো কৰিব লাগিব। সেইটো আজি এই পবিত্ৰখনত মই অনুৰোধ জনাইছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।